বর্তমান ভারতবর্ষের এক জ্বলন্ত সমস্যা হয়েছে নিবনুৱা সমস্যা। ভাৰতবৰ্ষৰ বহুতো লোক শিক্ষিত হৈছে যদিও সেই অনুপাতে কৰ্মসংস্থাপন পোৱা নাই, তেওঁলোক নিবনুৱা হৈ বহি আছে। ভাৰতবৰ্ষৰ বহুতো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান আছে যদিও তাত বহুতো লোক সংস্থাপন হৈ আছে, কিন্তু আৰু বহুতো লোক তাৰ মাজতে শিক্ষিত হৈ আছে, কিন্তু তেওঁলোক কৰ্মসংস্থাপন পোৱা নাই। চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহত শিক্ষিত লোকসকল কৰ্মসংস্থাপন অবিহনে তেওঁলোক বহি আছে, তেওঁলোকক চৰকাৰে চাকৰি দিব পৰা নাই। এনেকৈ যদি আমি বহি থাকোঁ তেতিয়াহ'লেতো নহ'ব। সেইকাৰণে আমি চৰকাৰৰ লগতে আমি বহি নাথাকি নিজে শিক্ষিত হোৱাৰ লগতে যাতে চাকৰি নোহোৱাকৈ নিজে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, তাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব লাগে। তো সেইবাবে আমি এই 5টা কাম কৰিব পাৰোঁ। প্ৰথমতে আমি বিদেশী সামগ্ৰীৰ পৰিৱৰ্তে ভাৰতীয় বনোৱা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ। আমি ভালদৰে অধ্যয়ন কৰি আৰু নিজাববীয়াকৈ উপাৰ্জন কৰিবলৈ উপযুক্ত দক্ষতাসম্পন্ন ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰোঁ। আমি মূল্যৱান গছ গছনি ৰোপণ কৰিব পাৰোঁ। তাৰ পৰা কি হ'ব, তাৰ পৰা যিবোৰ মূল্যৱান কাঠ হ'ব সেইখিনি আমি ব্যৱসায়িক কামত লগাব পাৰোঁ। আৰু আমি কৃষক, শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীক সহায় কৰিব পাৰোঁ। আৰু সৃজনশীলভাৱে আমি সৃজনশীল উপায়েৰে বস্তু উপাৰ্জন কৰি আমি ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাব পাৰোঁ।